নীট চিলছৰ ৰিক্ৰুইটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে নন টিচিঙৰ কাৰণে 23টা পদ আৰু এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 8 মে 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি NIT চিলছৰৰ ফালৰ পৰা আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 23টা নন টিচিঙৰ কাৰণে ওলাইছে পদকেইটা আৰু ইয়াৰ প্ৰথম ৰেজিষ্টাৰৰ কাৰণে ওলাইছে এটা তাৰপিছত লাইব্ৰেৰিয়ানৰ কাৰণে ওলাইছে এটা এছিষ্টেণ্ট ৰেজিষ্টাৰৰ কাৰণে ওলাইছে এটা পদ হিন্দী অফিচাৰৰ কাৰণে ওলাইছে এটা পদ তাৰপিছত ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে ওলাইছে এটা পদ জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ কাৰণে ওলাইছে এটা পদ আৰু ছিনিয়ৰ টেকনিচিয়ানৰ কাৰণে ওলাইছে 3টা পদ আৰু টেকনিচিয়ানৰ কাৰণে ওলাইছে 4টা পদ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ওলাইছে 3টা পদ ছিনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ওলাইছে 3টা পদ আৰু টোটেল আপোনালোকৰ ইয়াৰ কাৰণে পদ ওলাইছে 23টা আৰু ইয়াৰ যি অনলাইন আবেদন সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে আপোনালোকে ইয়াৰ অনলাইন এপ্লাই 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰা 8 মে 2025